ঢকুৱাখানা মাতমৰা এখন সুন্দৰ মিচিং গাঁও। চাৰিওফালে সেউজীয়া খেতি পথাৰ, ভঁৰালত ধান, পুখুৰীত মাছ আৰু বাৰীত তামোল পাণ। গাঁৱৰ সহজ সৰল মানুহবোৰে হাঁহি ধেমালিৰে জীৱন যাপন কৰি আছিল। কিন্তু এদিন বানপানীয়ে এনেকুৱা ৰূপ দেখুৱালে যে সুন্দৰ গাঁওখন মৰুভূমিলৈ পৰিণতি হ'ল। গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই চেনেল। কালি ৰাতি মই ইয়াতে আছিলোঁ, এইখন ঘৰতে আছিলোঁ। আৰু যদি আপোনালোকে মোৰ লাষ্ট ব্লগটো চালে তেন্তে নিশ্চয় গম পাইছে চাগে। বাইক ৰাইড কৰি আহিছিলোঁ মই ঢকুৱাখানালৈ। আৰু ৰাইট নাও মই আছোঁ মাতমৰা ৰূপতলি নামৰ ধুনীয়া গাঁও এখনত। কিন্তু গাইজ এই গাঁওখন যিমানে ধুনীয়া ইমানে মানে বেছি দুখ লগা কিবা কাহিনী এটা আছে। তো কি কাহিনী মই আপোনালোকক দেখুৱাম বাৰু অলপ পাছত। আৰু গোটেই গাঁওখন ফুৰিম, এক্সপ্ল'ৰ কৰিম, ক'ত কি আছে, কেনেকৈ আছে, আৰু কিমান চনত এই গাঁওখনত এটা পলয় আহিছিল বুলি কৈছে, মানে কিমান চনত কেনেকুৱা ঘটনা ঘটিছিল, আৰু গাঁওখন বৰ্তমান কিমান ডেভেলপ হ'ল বা কেনেকুৱা পৰিস্থিতিত আছে, সকলোবোৰ আপোনালোকক দেখুৱাম। আৰু গাইজ এতিয়া অলপ ওলাই আহিছোঁ খেতিলৈ, য'ত মানে খেতি কৰে, পথাৰলৈ ওলাই আহিছোঁ। কিন্তু এইবাৰ কি মানে বৰষুণ দিয়া নাই, বৰষুণ নিদিয়াৰ বাবে মানে বহুত কষ্ট হৈছে। জেগাই জেগাই বৰষুণ দিছে, জেগাই জেগাই বৰষুণ নাই দিয়া। য'ত বৰষুণ দিছে সিহঁতিতো মানে ধুনীয়াকৈ খেতি কৰিব পাৰিছে, কিন্তু য'ত বৰষুণ নাই সেইটো জেগাত মানে বহুত অসুবিধা হৈছে। যেনেদৰে এয়া চওক, এইডোখৰ চওক, জেগা গোটেই পানীয়ে নাই, একো বৰষুণ চৰষুণো নিদিয়ে এইডোখৰত। তো মাটিটো অকণমান বালিচনীয়া মাটি হয়, সেইবাবে মানে খেতি এইবাৰ একেবাৰে বেকাৰ হৈছে ন। খেতি এইবাৰ পূৰা বেকাৰ ন, ইমানটো ভাল হোৱা নাই খেতি। এয়া চওক কিমান কষ্টত মানে ধান ৰুবলগীয়া হৈছে। চওক ইয়াত পানী চানী নাই, এই মাটিটো দেখিছেনে, মাটিটো খুচি মানে ধান ৰুবলগীয়া হৈছে। আৰু মাটিটো চওক একেবাৰে বালিচনীয়া মাটি হয়। তো ইয়াত কেনেকৈ ধান খেতি ভাল হ'ব। তো কেনেকুৱা পাইছে ৰুই কিনে? কষ্ট হৈছে না? বহুত কষ্ট হৈছে ন। এয়া চওক আপোনালোকে ফিলিং কৰিব পাৰিছে চাগে। তো গাইছ বলক অলপমান ৰূপতলি গাঁওখন এক্সপ্ল'ৰ কৰোঁ। আৰু মোৰ লগত এয়া চওক গোটেইখিনি গাইড হয়, আৰু গোটেইখিনি মোক মানে বুজাব ক'ত কি আছে, কেনেকুৱা হেৰি হৈছিলে আগতে, বিধ্বস্ত ক'ত হৈছিলে। তো ফিলিং হৈছে ফৰেনাৰ ফিলিং হৈছে, আৰু সিহঁতি মোক গাইড কৰিছে, তেনেকুৱা লাগিছে। তো বলক অলপমান জেগাডোখৰ চাওঁ, গাঁওখন কেনেকুৱা, চলো। গাইজ এইখিনিতে আপোনালোকক এটা বস্তু দেখুৱাম। 1998ত যেতিয়া মাতমৰা মানে গোটেই আলিটো মানে ভাঙি কিনে গোটেই পানী সোমাইছিল, তেতিয়া পূৰা বানপানী হৈ গৈছিল। গোটেই কাৰোবাৰ ঘৰ ভাঙিছিল, কাৰোবাৰ কিবা মানে থাকিবলৈ জেগা নাছিল। তেতিয়া মানে গাঁৱৰ মানুহে এইখিনি ওপৰতে আছিল, তাৰমানে এইখিনি ওপৰত দেখিছেনে, এয়া প্লেটফৰ্ম বুলি কয়। আৰু যেতিয়া আলি ভাঙি কিনে গোটেই বানপানী আহিছিলে, তেতিয়া মানে ইয়াৰ ওপৰতে গোটেই গাঁৱৰ ৰাইজে যিমান মানে এতিয়া হাবি হৈ আছে বাৰু, তেতিয়া মানে গোটেই ধুনীয়াকৈ মানে বনাই থৈ দিছিলে। আৰু ওপৰত মানে গৰু ছাগলী গোটেইখিনি ইয়াতে থৈছিলে, আৰু মানুহখিনি ইয়াতে মানে আশ্ৰয় লৈছিলে। তেন্তে ভাবক কিমান দুখ লগা বিষয় হয়। আৰু আপোনালোকক দেখুৱাইছোঁ বাৰু কোনটো আলি ছিঙিছিলে। তো সেইফালে গৈ আছোঁ বাৰু এতিয়া। এয়া চওক মনৰা কেনেকৈ মাৰে চওক। আগতে গৰুৱেদি মনৰা মাৰিছিলে, আজিকালি এই চওক বাইকেদি গোটেই মনৰা মাৰিছে। কিমান সময় লাগে জানো নাজানো, প্ৰায় আধা ঘণ্টামান সময় লাগে চাগে। ইউনিক লাগিছে না। আৰু আপোনালোকেতো গম পাইছেই চাগে মিচিঙৰ পৰম্পৰা চাংঘৰ। য'তেই যাওক আপোনালোকে মিচিং গাঁৱত চাংঘৰ দেখা পাবই। কিন্তু গাইজ গাঁওখন যে বহুত নীৰৱ নিস্তব্ধ। মানে টাউনৰ মানুহে যদি ইয়াত আহে এইখন গাঁৱলৈ, এক ছেকেণ্ডো তিষ্ঠিব নোৱাৰিব, কাৰণ বহুত বৰিং ফিল কৰিব। কিন্তু আমি বৰিং ফিল নকৰোঁ, কাৰণ আমি গাঁৱৰে মানুহ হয়। তো কিন্তু আমাৰ গাঁওখনতকৈ এই গাঁওখন যে বহুত বেছি মানে নীৰৱ জেগা, কাৰণ ইয়াত ঘৰ দুৱাৰো ইমান হেৰি নাই। ক'ৰবাত এঘৰ আছে, ক'ৰবাত বহুত দূৰত মানে নাই, কমেও মানে ইয়াত 100 মিটাৰত এখন ঘৰ পাবহে। এয়া আমাৰ গাইড গৈ আছে, আগত গৈ আছে, আৰু সিহঁতি গৈ আছে তেনেকুৱা ইয়াত এনেকুৱা হৈছিলে বুলি। তো আৰু কি পাওঁ চাওঁ। এয়া চওক ককা আৰু আইতা। ককাই চকুৰে নেদেখে, তাৰমানে আইতাই চওক আজি মৰম চওক না, হাতত ধৰি কিনে লৈ যায়। ক'ৰ পৰা আহিছে, দোকানৰ পৰা আহিছে নেকি? ঘৰৰ পৰা আহিছা, আৰু ক'ৰবাত গৈছিলে তাৰমানে নে ঘৰলৈ যায়? ঘৰলৈ যায় ন। আচ্ছা, মানে বেচেৰাই কিবা খালে নাই? নাই খোৱা ন। আচ্ছা আইতা নাম কি আপোনাৰ? অনিমা। আপোনাৰ? দলে লিখে ন। তো এই চক গাইজ
কিমান দুখ লগা বিষয় হাজবেণ্ডে নেদেখে আমাৰ ককাজনে নেদেখে কিন্তু আইতা আজিও মৰম চাওক আজিকালি থাকিবনে এনেকুৱা কোনোবা এয়া চাওক গোটেই জীৱনটো মানে এওঁৰ লগতে থাকিবা এয়া চাওক ইয়াক কয় সঁচা ভাল পোৱা এয়া যে আপোনালোকে দেখিছে এই গছ গছনিবোৰ কিন্তু সেইটো সময়ত ইয়াত গছ গছনি বুলিবলৈ একোৱেই নাছিলে মানে দুবৰি এডালো দেখি পোৱা নাছিলে চব যিমান দূৰলৈ গোটেই দূৰলৈ হেৰিয়ে আছিলে গোটেই বালি বালি বগা বগা বালি আপোনালোকক এটা ক্লিপ দেখুৱাম বাৰু সেই ক্লিপত আপোনালোকে নিজে চাই ল'ব গাইছ এইটো জেগাত এঘৰ দুঘৰ মানুহ দেখিছোঁ বাৰু ঘৰ চৰ এঘৰ দুঘৰ আছে বাৰু ইয়াত অকণমান বেছি হেৰি নাই ডিষ্টেঞ্চটো বেছি নহয় ওচৰে পাঁজৰে ঘৰ আছে আৰু হেৰিমান আছে কি কয় মথাউৰি পামগৈ আৰু মথাউৰিলৈ খোজকাঢ়ি গৈ আছোঁ মানে এঘণ্টামান লাগিছে এতিয়ালৈকে মানে মথাউৰি পাবৰ কাৰণে তো গাইছ এতিয়া মথাউৰিৰ ওপৰলৈ উঠিব লাগে আৰু এনেকুৱা লাগিছে যে পাহাৰত বগাই গৈ আছোঁ আমি তেনেকুৱা অনুভৱ হৈছে আৰু সেয়া সৰু সৰু পোৱালিও গৈছে ইয়াৰ এক্সপাৰ্ট আছে গোটেইখিনি এয়া মোৰ গোটেইখিনিয়ে মোক গাইড হয় গাইছ পাহাৰ বগাই বগাই গৈ আছোঁ নিচিনা লাগিছে মথাউৰি উঠিব লাগে আৰু বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ আমি তো হালত খাৰাপ হৈ গ'ল পূৰা এতিয়াহে উশাহ পাইছোঁ তো গাইছ এইটো আছিলে সেই মথাউৰিটো যিটো মানে 1998 চনত ভাঙি গৈছিল আৰু গোটেই ব্ৰহ্মপুত্ৰৰ পানীটো গাঙত সোমাই গৈছিল আৰু যাৰ ফলত গোটেই বান বিধ্বস্ত হৈ মানুহ কিছুমানটো মৰি গৈছিল জীৱ জন্তু মৰি গৈছিল গৰু গাহৰি চব মৰি গৈছিল আৰু মানুহে উপায় নাপায় মানে ক'ৰবাত আশ্ৰয় ল'বলগীয়া হৈছিলে যেনেদৰে মই আপোনাক অলপ আগতে দেখুৱাইছিলোঁ আপোনালোকক যে প্লেটফৰ্মত কিছুমানে আশ্ৰয় লৈছিল মানে কিছুমানটো মৰি গৈছিল খোৱা বোৱা অসুবিধা মানে কি ক'ব আৰু কিন্তু গাইছ এতিয়া বাৰু গৰাখহনীয়া বা আলিটো ভাঙিব নোৱাৰে কাৰণ চৰকাৰে বেলেগ এটা ছিষ্টেম কৰি দিছে তো ছিষ্টেমটো কি কৰি দিছে মই আপোনালোকক দেখুৱাইছোঁ বহুত ইউনিক ধৰণৰ ইয়াত এটা হেৰি তৈয়াৰ কৰা হৈছে দেখুৱাই আছোঁ বাৰু ৰ'ব গাইছ মোৰ পিছফালে যে দেখিছে এইবোৰ হৈছে মালয়েছিয়ান বেগ বুলি কোৱা হয় বিশেষকৈ এইবিলাক মানে নিজে মানুহে মেনুৱেলি ভৰোৱা হয় য'ত মানে দুজন তিনিজন মানুহে বেগটো ধৰি কিনে বেলচা দি ভৰাই কিনে ইয়াৰ ভিতৰত মানে বিশেষকৈ বালি বা মাটি আছে তাৰপিছত দমকৈ মানে বান্ধি কিনে ধুনীয়াকৈ ইয়াত জাপি থোৱা হৈছে যাতে মানে গৰাখহনীয়া নহওক যাতে পানীটো সোমাই আহি কিনে আলিটো আকৌ ভাঙিব নোৱাৰে সেইটো ছিষ্টেমটো বহুত মোক ভাল লাগিছে তাৰমানে আৰু এটা ছিষ্টেম দেখুৱাই আছোঁ আপোনালোকক ফুটাই দি মানে মেচিন ভৰাই কিনে ইয়াৰ ভিতৰত মানে বালি বা মাটি ভৰোৱা হয় চাওক আৰু ইয়াত কিমান শ এনেকুৱা ভৰাই থোৱা টিউব লাভাৰ আছে তাৰমানে ঠিক আছে টিউব বেগ বুলি আপোনালোকে ক'ব পাৰি আৰু এইডোখৰত দেখিছেনে আলিটোত গোটেইখিনি এনেকুৱা টিউব লাভাৰ ছিষ্টেমত গোটেই বালি আৰু মাটি ভৰাই কিনে বেগখিনি দম কৰি থোৱা হৈছে জাপি থোৱা হৈছে যাতে গৰাখহনীয়া হ'ব নোৱাৰে এয়া চাওক আৰু মথাউৰিটো সেইডোখৰত আছেগৈ তেন্তে চাওক চৰকাৰে ব্যৱস্থা কৰিছে বাৰু ৰিয়েলি গাইজ গৰাখহনীয়া আৰু বানপানী আমাৰ অসমৰ চবতকৈ ডাঙৰ সমস্যা বুলি ক'ব লাগিব এতিয়াও কিছুমান এনেকুৱা জেগা আছে য'ত মানে বানপানী হৈ থাকে গোটেই বছৰি বানপানী হৈ থাকে কিন্তু চৰকাৰে ব্যৱস্থা কৰি নিদিয়ে বা চৰকাৰৰ চকুত নপৰে চাগে সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু চৰকাৰে সেইবোৰ জেগা গৈ কিনে এক্সপ্ল'ৰ কৰিব লাগে জেগাবোৰ ছাৰ্ভে কৰিব লাগে চাব লাগে আৰু এয়া চাওক এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এতিয়া বাৰু পানী নাই বানপানী হ'লে মানে গোটেই ফুল হৈ যায় সেইখিনিলৈ ফুল হৈ যায় তো গাইজ 1998 চনত যেতিয়া ইয়াত ঘটনাটো ঘটিছিলে তেতিয়া আমাৰ মাহী তাত বিয়া হৈছিলে বাৰু আমাৰ মাহীটো ইয়াতে থকা আগৰ পৰাই হয় তো সেইটো সময়ত মাহী আপোনাৰ পৰা সুধিম মানে সেইটো যেতিয়া মানে আলিটো ছিগি গৈছিলে আলি ভাঙি কিনে গোটেই বাৰিষা হৈছিলে সেইটো সময়ত মানে কিমান অসুবিধা হৈছিলে আমাৰ বহুত অসুবিধা হ'ল আমাৰ বিধ্বস্ত হ'ল নহয় পানীটো তেতিয়া গছৰ চব ডুবি গ'ল থাকিব নাইকিয়া হ'ল প্লেটফৰ্মত আছিলে ন প্লেটফৰ্মত আছিলোঁ আৰু মাহী কোৱা মতে 3-4 দিনলৈকে ভাত খাবলৈ নাপায় বুলি কৈছে মানে আৰু চৰকাৰে ইমানটো সহায়ো কৰা নাছিলে সেইটো সময়ত কাৰণ গোটেই পানী কেনেকৈ আহিব মানে গৰু ম'হ গোটেই মৰিলে মানুহ মৰিলে ন বহুত আৰু আপোনালোকক এইখিনিতে এটা কথা মানে ইনফৰমেশ্যন এটা দি থৈ দিওঁ যে এইটো ঘটনাটোত মানে ইনস্পায়াৰ হৈ মানে এই ঘটনাটোত মানে ৰিয়েল এটা ফিল্ম বনাইছিলে ন এই ফিল্মটো হৈছে কি কয় লৌটৈয়াৰী বুলি আছিলে লৌটৈয়াৰী ফিল্মখন আপোনালোকে যদি চাই মিচিং ফিল্ম হয় লৌটৈয়াৰী ইউটিউবতো পাব চাগে সেই ফিল্মখন চালে গম পাব যে যেতিয়া মানে 1998 চনত যেতিয়া ইয়াত মানে বান বিধ্বস্ত হৈছিলে তেতিয়া মানে কি পৰিস্থিতি হৈছিলে সেই ফিল্মখন চালে আপোনালোকে মানে গম পাই যাব থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব তো এনেকৈ জেগাই গৈ মই এক্সপ্ল'ৰ কৰি আছোঁ তো লগ পাম নেক্সট এটা ভিডিঅ'ত ভাল এটা ব্লগ লৈ আহিছোঁ তো থেংক ইউ ছ' মাছ বাই